মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 7 চিম্পেথি কবিতাটো অসমীয়াত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াত তোমালোকক দিছে Now read the poem Sympathy and see a similar situation through the poet's eyes. ইয়াৰ অৰ্থ হৈছে এতিয়া চিম্পেথি কবিতাটো পঢ়া আৰু কবিৰ চকুৰে একেধৰণৰ পৰিস্থিতি চোৱা। প্ৰথম স্তবকৰ প্ৰথম লাইনটো হৈছে I lay in sorrow, deep distressed. ইয়াৰ অৰ্থ হৈছে মই দুখত পৰি থাকিলো, গভীৰ দুখত। ছেকেণ্ড লাইনটো হৈছে My grief, a proud man heart. ইয়াৰ অৰ্থ হৈছে মোৰ দুখ এজন অহংকাৰী মানুহে শুনিলে। তাৰ পাছৰ লাইনটো হৈছে His looks were cold, he gave me gold. ইয়াৰ অৰ্থ হৈছে তেওঁৰ চাৱনিবোৰ ঠাণ্ডা আছিল, মোক সোণ দিছিল। তাৰ পাছৰ লাইনটো হৈছে But not a kindly word. ইয়াৰ অসমীয়া অনুবাদ হ'ব কিন্তু দয়ালু শব্দ নহয়। দ্বিতীয় স্তবকৰ প্ৰথমটো লাইনটো হৈছে My sorrow past, I paid him back. ইয়াৰ অৰ্থ হৈছে মোৰ দুখ পাৰ হৈ গ'ল, মই তেওঁক উভতাই দিলো। ছেকেণ্ড লাইনটো হৈছে The gold he gave to me. ইয়াৰ অৰ্থ হৈছে তেওঁ মোক দিয়া সোণ। তাৰ পাছৰ লাইনটো হৈছে Then stood erect and spoke my thanks. ইয়াৰ হৈছে তাৰ পাছত থিয় হৈ মোৰ ধন্যবাদ ক'লো। তাৰ পাছৰ লাইনটো হৈছে And blessed his charity. ইয়াৰ অৰ্থ হৈছে আৰু তেওঁৰ দান বৰঙণিৰ আশীৰ্বাদ দিলো। তৃতীয় স্তবকৰ প্ৰথম লাইনটো হৈছে I lay in want and grief and pain. ইয়াৰ অৰ্থ হৈছে মই অভাৱ আৰু দুখ আৰু যন্ত্ৰণাত পৰি থাকিলো। তাৰ পাছৰ লাইনটো হৈছে A poor man passed my way. ইয়াৰ অৰ্থ হৈছে এজন দুখীয়া মানুহ মোৰ বাটৰ কাষেৰে পাৰ হৈ গ'ল। তাৰ পাছৰ লাইনটো হৈছে He bound my head, he gave me bread. ইয়াৰ অৰ্থ হৈছে মোৰ মূৰ বান্ধিলে, মোক পিঠা দিলে। He gave me bread. এই লাইনটোৱে ইয়াত বুজাইছে তেওঁ মোক খোৱা বস্তু, খাদ্য বস্তু বা আহাৰ দিলে। তাৰ পাছৰ লাইনটো হৈছে He watched me night and day. ইয়াৰ অৰ্থ হৈছে ৰাতি দিন মোক চাই থাকিল। চতুৰ্থ স্তবকৰ প্ৰথম লাইনটো হৈছে How shall I pay him back again? ইয়াৰ অৰ্থ হৈছে মই তেওঁক আকৌ কেনেকৈ ঘূৰাই দিম। তাৰ পাছৰ লাইনটো হৈছে For all he did to me. ইয়াৰ অসমীয়া অনুবাদ হৈছে মোৰ লগত যিমানখিনি কৰিলে তাৰ বাবে। তাৰ পাছৰ লাইনটো হৈছে Oh, gold is great, but greater far. ইয়াৰ অৰ্থ হৈছে সোণ বৰ ডাঙৰ কিন্তু বহুত বেছি ডাঙৰ। তাৰ পাছৰ লাইনটো হৈছে Is heavenly sympathy. ইয়াৰ অৰ্থ হৈছে স্বৰ্গীয় সহানুভূতি। চিম্পেথি কবিতাটোৰ কবিজনৰ নাম হৈছে চাৰ্লছ মেকে। তোমালোকে এইটো মনত ৰাখিবা।